মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 11ৰ গণিতৰ চেপ্টাৰ 5 জটিল সংখ্যা আৰু দ্বিঘাত সমীকৰণ কমপ্লেক্স নাম্বাৰছ এণ্ড কোৱাড্ৰেটিক ইকুৱেশ্যনৰ বেচিক কনচেপ্টৰ ওপৰত। গতিকে আহা দেৰি নকৰি পেলাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এই চেপ্টাৰত আমি প্ৰথমে জানিব লাগিব সংখ্যা বা নাম্বাৰৰ বিষয়ে। আমি ক্লাছ 9ত সংখ্যা বা নাম্বাৰৰ বিষয়ে পঢ়ি আহিছোঁ। নাম্বাৰ সংখ্যা কেই প্ৰকাৰৰ? আমি জানো সংখ্যা দুই প্ৰকাৰৰ। এটা হ'ল বাস্তৱ সংখ্যা আৰু কাল্পনিক সংখ্যা। বাস্তৱ সংখ্যাক ইংৰাজীত কি বুলি কোৱা হয়? ৰিয়েল নাম্বাৰ। আৰু কাল্পনিক সংখ্যাক কি বুলি কোৱা হয়? ইমাজিনাৰী নাম্বাৰ। বাস্তৱ সংখ্যা আমি কোনকেইটা পাইছিলোঁ ক্লাছ 9-10ত? যে বাস্তৱ সংখ্যাত আমি পাইছিলোঁ কি সংখ্যা আছে? নেচাৰেল নাম্বাৰছ, স্বাভাৱিক সংখ্যা। এতিয়া নেচাৰেল নাম্বাৰছ আমি কোনবিলাক? যে যিবিলাক সংখ্যাক আমি বস্তু গণনাৰ কাৰণে ব্যৱহাৰ কৰোঁ সেইবিলাকক নেচাৰেল নাম্বাৰছ বুলি কোৱা হয়। কোনবিলাক? 1 2 3 4 তেনেকুৱাকৈ এইকেইটা হ'ল নেচাৰেল নাম্বাৰছ। তাৰপিছত হোল নাম্বাৰছ কি হয়? 0ৰ পৰা ষ্টাৰ্ট হয়। 0 1 2 3 4 এইকেইটা হ'ল হোল নাম্বাৰছ। আকৌ আমি পাইছিলোঁ বাস্তৱ সংখ্যাত আৰু কি সংখ্যা আছে? ইণ্টিজাৰ্ছ, অখণ্ড সংখ্যা। এতিয়া অখণ্ড সংখ্যা কোনকেইটা? -2 -1 0 +1 +2 +3 এইকেইটা হ'ল অখণ্ড সংখ্যা, তাৰমানে ইণ্টিজাৰ্ছ। তাৰপিছত আৰু কি সংখ্যা আছিলে? ৰেচনেল নাম্বাৰছ, তাৰমানে পৰিমেয় সংখ্যা। এতিয়া পৰিমেয় সংখ্যা কোনকেইটা? যে যিবোৰ সংখ্যাক আমি p/q/ত প্ৰকাশ কৰিব পাৰি, which can be written in p/q form। যিবিলাক সংখ্যাক আমি p/q ফৰ্মত লিখিব পাৰি সেইবিলাকক পৰিমেয় সংখ্যা বুলি কোৱা হয়। তাৰপাছত বাস্তৱ সংখ্যা আৰু কি সংখ্যা আছিলে? ইৰেচনেল নাম্বাৰছ, অপৰিমেয় সংখ্যা। এতিয়া অপৰিমেয় সংখ্যা কোনকেইটা? যে which cannot be written in p/q form। যিবিলাক সংখ্যাক আমি p/q/ত প্ৰকাশ কৰিব নোৱাৰি সেইবোৰ সংখ্যাক কি সংখ্যা বুলি কোৱা হয়? অপৰিমেয় সংখ্যা বুলি কোৱা হয়। which cannot be written in p/q form। তাৰমানে যিবিলাক সংখ্যাক p/q/ত প্ৰকাশ কৰিব নোৱাৰি তেনেবোৰ সংখ্যাক অপৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া কাল্পনিক সংখ্যা। এতিয়া কাল্পনিক সংখ্যা আমি তেতিয়া পোৱা নাছিলোঁ। এতিয়া কাল্পনিক সংখ্যা কোনকেইটা আছিলে? যে ৰুটঅভাৰৰ ভিতৰত যদি মাইনাছ দি পেলাই সংখ্যা দিয়া থাকে, তাৰমানে -5 -7 -3 এইকেইটা কি হয়? কাল্পনিক সংখ্যা বুলি কোৱা হয়। তাৰমানে ৰুটঅভাৰৰ ভিতৰত যদি -5 -3 -7 তাৰমানে মাইনাছ দি পেলাই মৌলিক সংখ্যা দিয়া তেতিয়াহ'লে সেই সংখ্যাকেইটা কি সংখ্যা বুলি কোৱা হয়? কাল্পনিক সংখ্যা বুলি কোৱা হয়। এতিয়া এই কাল্পনিক সংখ্যাকেইটাক ইউক্লিডছ নামৰ মেথামেটিচিয়ানে কি কৰিছিলে? ইউক্লিড নামৰ গণিতজ্ঞই কি কৰিছিলে? যে এটা টাৰ্ম বনাইছিলে এইকেইটাক লিখিবলৈ। কি টাৰ্ম বনাইছিলে? আয়োটা টাৰ্ম এটা বনাইছিলে। আয়োটা এক আইৰে বুজোৱা হয়। এই আয়োটাৰ মান হ'ল √-1। এতিয়া ইউক্লিডছে কৈছিলে যে আমি কাল্পনিক সংখ্যাবোৰক আমি কেনেকৈ লিখিব পাৰোঁ? যে ধৰি লোৱা √-7। এতিয়া এই √-7ক আমি কেনেকৈ লিখিব পাৰোঁ? √-1 × 7। আমি এই √-7ক আমি কেনেকৈ লিখিব পাৰিম? √-1 × 7। এতিয়া আমি ইয়াক ভাঙি পেলাই যদি লিখোঁ তেতিয়াহ'লে কেনেকৈ লিখিব পাৰিম? -1 × √-7। √-1 × √-7। আমি এই ৰুটঅভাৰৰ ভিতৰৰ সংখ্যাকেইটা আমি এনেকৈ ভাঙি পেলাই লিখিব পাৰিম। এতিয়া এই ইউক্লিডছ নামৰ গণিতজ্ঞই যি টাৰ্ম বনাইছিলে
যে আয়োটা, এই আয়োটাৰ মান কিমান √(-1). এতিয়া ইউক্লিডে কি কৰিছিল, এই √(-1)ৰ ঠাইত এতিয়া আমি কি কৰিব পাৰিম, আই বহাই দিব পাৰিম, হয়নে? আই বহাই দিলে কি হৈ যাব, ইয়াত যদি আমি আই বহাই দিওঁ তেতিয়াহ'লে কি হৈ যাব √7 আয়োটা, আই মানে আয়োটা। গতিকে ইয়াৰ পৰা আমি কি শিকিলো, যে আমি কি কৰিব পাৰিম, কাল্পনিক যি সংখ্যাকেইটা আছে √(-5), √(-7), √(-3), √(-2), এই সংখ্যাকেইটা আমি কি কৰিব পাৰিম, মাইনাছ আঁতৰাই পেলাই, তাৰমানে √(-5), এই মাইনাছ আঁতৰাই পেলাই আমি কি কৰিব পাৰিম, √(5 আয়োটা তেনেকৈ আমি লিখিব পাৰিম। গতিকে এই কথাখিনি আমি এই চেপ্টাৰটো কৰিবলৈ হ'লে আমাৰ প্ৰয়োজন হ'ব। এতিয়া আমি কি পাইছোঁ, যে আয়োটাৰ মান কিমান √(-1). এতিয়া ইয়াক যদি আমি স্কুৱেৰ কৰি দিওঁ তেতিয়াহ'লে কি হৈ যাব, ইয়াৰ পৰা √() উঠি যাব, তাৰমানে -1। আই স্কুৱেৰৰ মান কিমান -1। গতিকে এই দুটা ফৰ্মুলা আমি জানিব লাগিব, যে আইৰ মান কিমান, তাৰমানে আয়োটাৰ মান হ'ল √(-1), এইটো আমি ফৰ্মুলা 1 বুলি ধৰিছোঁ, আৰু আই স্কুৱেৰ ইজ ইকুৱেল কিমান -1, এইটো ফৰ্মুলা আমি 2 বুলি ধৰিছোঁ। এতিয়া এই দুটা ফৰ্মুলা আমি অংক কৰিবলৈ হ'লে আমাৰ এই দুটা ফৰ্মুলাৰ দৰকাৰ হ'ব। গতিকে এই দুটা ফৰ্মুলা আমি জানি ল'ব লাগিব। ইয়াৰ পিছত আমি জানিব লাগিব কমপ্লেক্স নাম্বাৰৰ বিষয়ে। কমপ্লেক্স নাম্বাৰছ তাৰমানে অসমীয়াত কি কয়, জটিল সংখ্যা। জটিল সংখ্যাৰ বিষয়ে আমি জানিব লাগিব। এতিয়া জটিল সংখ্যা কোনকেইটা, এতিয়া জটিল সংখ্যাত কোনকেইটা সংখ্যা থাকে, ৰিয়েল নাম্বাৰছ প্লাছ ইমাজিনাৰী নাম্বাৰছ। কমপ্লেক্স নাম্বাৰ কোনকেইটা, ৰিয়েল নাম্বাৰছ প্লাছ ইমাজিনাৰী নাম্বাৰছ। তাৰমানে জটিল সংখ্যাত ৰিয়েল নাম্বাৰছো আছে আৰু ইমাজিনাৰী নাম্বাৰছো আছে। গতিকে জটিল সংখ্যাক জেড আখৰৰ দ্বাৰা বুজোৱা হয়। এতিয়া a+ib আকাৰৰ সংখ্যাবোৰক জটিল সংখ্যা বোলে। কি কৈছে আমাক, যে a+ib আকাৰৰ সংখ্যাবোৰক কি সংখ্যা বুলি কোৱা হয়, জটিল সংখ্যা বুলি কোৱা হয়। এতিয়া ইয়াত a মানে কি আৰু b মানে কি, আই আমি চবেই জানো আই মানে হ'ল আয়োটা, হয়নে? এতিয়া ইয়াত a মানে কি, a মানে হ'ল বাস্তৱ অংশ, ইংৰাজীত ৰিয়েল পাৰ্ট বুলি কোৱা হয়। বাস্তৱ অংশ, এ হ'ল ইয়াত বাস্তৱ অংশ, আৰু ইয়াক ৰিয়েল নাম্বাৰছ ইন জেডেৰে বুজোৱা হয়। ৰিয়েল নাম্বাৰছ ইন জেড। তাৰপিছত বি, এতিয়া ইয়াক বি মানে কি, এতিয়া বিয়ে কাল্পনিক অংশখিনি বুজায়, বিয়ে কি বুজায়, কাল্পনিক অংশ, ইংৰাজীত কি বুলি কোৱা হয়, ইমাজিনাৰী পাৰ্ট। বি হ'ল ইয়াত ইমাজিনাৰী পাৰ্ট। এতিয়া এই ইমাজিনাৰী পাৰ্টক, তাৰমানে ইয়াক ইমাজিনাৰী ইন জেড বুজোৱা হয়। এতিয়া আমি কি কৈছো, যে a+ib আকাৰৰ সংখ্যাবোৰক কি সংখ্যা বুলি কোৱা হয়, জটিল সংখ্যা বুলি কোৱা হয়, তাৰমানে কমপ্লেক্স নাম্বাৰছ বুলি কোৱা হয়। কমপ্লেক্স নাম্বাৰছত কি কি থাকে, ৰিয়েল পাৰ্টো থাকে আৰু ইমাজিনাৰী পাৰ্ট থাকে। এতিয়া ৰিয়েল পাৰ্ট কোনটো, এ হ'ল ৰিয়েল পাৰ্ট আৰু বি হ'ল ইমাজিনাৰী পাৰ্ট, আৰু ইয়াত আইটো হ'ল আয়োটা, আই কি আয়োটা। গতিকে এইখিনি আমি জানিব লাগিব এই চেপ্টাৰটো কৰিবলৈ হ'লে। এতিয়া আমি জানিব লাগিব যে এই কমপ্লেক্স নাম্বাৰ যিকেইটা আছে সেই নাম্বাৰকেইটাক আমি কেনেকৈ প্লাছ কৰিম, কেনেকৈ মাইনাছ কৰিম আৰু কেনেকৈ
মাল্টিপ্লাই কৰিম তাৰ মানে পূৰণ কৰিম গতিকে আমি এই কমপ্লেক্স নাম্বাৰৰ এডিশন সাবট্ৰেকশন আৰু মাল্টিপ্লিকেশনৰ বিষয়ে আমি জানিব লাগিব গতিকে আমি প্ৰথমে চাওঁ এডিশনৰ বিষয়ে এডিশন of complex numbers এতিয়া আমি কি কৰো দুটা কমপ্লেক্স নাম্বাৰ লম z1 is equal 3 plus 3i z2 is equal 4 plus 5i এতিয়া আমি প্ৰথমে কি কৰি আছো এডিশন কৰি আছো মানে প্লাস কৰি আছো গতিকে z1 plus z2 is equal 3 plus 3i plus 4 plus 5i মানে iota এতিয়া ইয়াত আমি কি কৰিব লাগিব ৰিয়েল পাৰ্ট খিনি ৰিয়েল পাৰ্টৰ লগত আমি প্লাস কৰিব লাগিব আৰু ইমাজিনাৰি পাৰ্ট খিনি ইমাজিনাৰি পাৰ্টৰ লগত আমি প্লাস কৰিব লাগিব এতিয়া ইয়াত ৰিয়েল পাৰ্ট কি আছে তাৰ মানে a ইয়াত a এর মান কিমান আছে 3 আৰু ইয়াত a এর মান কিমান আছে 4 গতি এই দুটা প্ৰথমে প্লাস হ'ব আৰু এই দুটা প্লাস হলে কিমান হ'ব 7 আৰু এই ইমাজিনাৰি পাৰ্ট দুটা যদি আমি প্লাস কৰো তেতিয়ালে কিমান হ'ব প্লাস 8 iota গতিকে 7 plus 8 iota এটো হল আমাৰ এডিশন অফ কমপ্লেক্স নাম্বাৰস তাৰ পিছত আমি যদি সাবট্ৰেকশন কৰো সাবট্ৰেকশন অফ কমপ্লেক্স নাম্বাৰস কৰো তেতিয়ালে কি হ'ব সাবট্ৰেকশন অফ কমপ্লেক্স নাম্বাৰস আমি কমপ্লেক্স নাম্বাৰ দুটা কি লৈছিল আগতে z1 3 plus 3 iota আৰু z2 হল 4 plus 5 iota দুটাক আমি কি কৰিম মাইনাস কৰিম z1 minus z2 is equal z1 কি আছিলে 3 plus 3 iota minus z2 কি আছিলে 4 plus 5 iota আমি কি কৰিম প্লাসৰ নিচিনা এটো আমি কি কৰিম ৰিয়েল পাৰ্টৰ পৰা ৰিয়েল পাৰ্ট মাইনাস হ'ব আৰু ইমাজিনাৰি পাৰ্টৰ পৰা ইমাজিনাৰি পাৰ্ট মাইনাস হ'ব এতিয়া ইয়াত ৰিয়েল পাৰ্ট কি আছে 3 আৰু ইয়াত কিমান আছে 4 তেতিয়ালে কি হ'ব মাইনাস হলে -1 তাৰ পিছত ইয়াত কিমান আছে ইমাজিনাৰি পাৰ্ট 3 iota আৰু ইয়াত আছে 5 iota গতিকে -2 iota হ'ব গতিকে এডিশন আৰু সাবট্ৰেকশন একেই তাৰ মানে এডিশন আৰু সাবট্ৰেকশনত কি হয় যে ৰিয়েল পাৰ্টৰ লগত ৰিয়েল পাৰ্ট প্লাস বা মাইনাস হয় আৰু ইমাজিনাৰি পাৰ্টৰ পৰা ইমাজিনাৰি পাৰ্ট মাইনাস হয় গতিকে এই দুটাত একেই কিন্তু মাল্টিপ্লিকেশনত অকমান বেলেগ এতিয়া আমি আহো মাল্টিপ্লিকেশন of complex numbers এটা কমপ্লেক্স নাম্বার আমি কি করিম মাল্টিপ্লাই করিম এতিয়া z1 into z2 এতিয়া z1 কি আছিল 3 plus 3 iota into 4 plus 5 iota এতিয়া ইয়াত কি হ'ব এটা আমি 9 যে পাই আছিলো যে 2 plus x whole into 3 plus y এইকেইটা আমি 9 ত কেনেকৈ পূৰণ কৰিছিলো যে এই 2 প্ৰথমে কালত পূৰণ হৈছিল 3 লগত আৰু তাৰ পিছত 2 কালত পূৰণ হৈছিল y ৰ লগত কেনেকৈ কি 2 plus 3 is equal 6 plus 2 into y is equal 2y plus তাৰ পিছত কি হৈছিল x কালত পূৰণ হৈছিল 3 লগত 3 into x is equal 3x তাৰ পিছত x কালত পূৰণ হৈছিল y ৰ লগত plus xy ঠিক ইয়াতো ক্লাস 9 বা 10 ত কৰা নিচিনা ইয়াতো আমি কি কৰিম প্ৰথমে 3 4 plus 5 i লগত পূৰণ হ'ব তাৰ পিছত plus 3 iota 4 plus 5 iota লগত পূৰণ হ'ব গতিকে 3 4 লগত পূৰণ হলে কিমান হ'ব 12 plus 3 5 iota লগত পূৰণ হলে কিমান হ'ব 3 into 5 is equal 15 iota তাৰ পিছত plus 3 iota into 4 is equal 12 iota plus 3 into 5 is equal kiman 15 aru I into I is equal I square 15 I plus 12 I is equal kiman 27 I plus 15 into minus 1 the I square মান আমি কিমান পাইছিলো -1 মানে I square is equal kiman -1 এই দুটা ফর্মুলা তোমালোকে মনত ৰাখিয়ে I square মান আমি কিমান লিখিছো -1 গতিকে কি হৈ যাব 12 plus 27i plus minus কি হৈ -15 এটা 12 ৰ পৰা যদি 15 মাইনাস হয় তেতিয়ালে কিমান থাকিব -3 plus 27 iota
গতিকে এইখিনি আছিলে আমাৰ সলিউশন গতিকে এইখিনি আছিলে মাল্টিপ্লিকেশনৰ সলিউশন গতিকে আমি কি কৰিব লাগিব এই মাল্টিপ্লিকেশন এডিশন আৰু সাবট্ৰেকশন আমি ধুনীয়াকৈ জানিব লাগিব এই চ্যাপ্টাৰটো কৰিবলৈ হলে গতিকে তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা সিমানে এই অংককেইটা ধুনীয়াকৈ কৰিব পাৰিবা গতিকে আজিৰ ভিডিওটো ইমানেই ইয়াৰ পিছৰ ভিডিওত আমি এক্সাৰসাইজ 5.1 ৰ ওপৰত আলোচনা কৰিম যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো অতি সোনকালে সাবস্ক্ৰাইব কৰি লোৱা যাতে মই যেতিয়া নতুন ভিডিও আপলোড কৰোঁ তোমালোকে এই নতুন ভিডিওবোৰ পোৱা আৰু তোমালোকৰ বন্ধুবৰ্গৰ সৈতে যিমান পাৰা সিমান মোৰ ভিডিওবোৰ শ্বেয়াৰ কৰা